পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মেনেজাৰ এক ভয়ংকৰ ৰহস্য। জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনাৰ ঘনীভূত হৈছে সন্দেহৰ আৱৰ্তত এতিয়া বিভিন্ন মন্তব্য। পূৰ্ব পৰিকল্পিত আছিল নেকি এই মৃত্যু? বিগত এপ্ৰিল মাহৰ পৰা চলি আছিল এই পৰিকল্পনা। ইতিমধ্যে পোহৰলৈ আহিছে ন তথ্য। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই বিগত এপ্ৰিল মাহৰ 10 তাৰিখৰ পৰা পৰিকল্পনা কৰাৰ সন্দেহ। 10 এপ্ৰিলত জুবিন গাৰ্গৰ চিম কাৰ্ড নিজৰ নাম কৰাৰ চেষ্টা চলাইছিল আৰু নিজৰ নামত চিম কাৰ্ড কৰিবলৈ আবেদন কৰিছিল টেলিকম কোম্পানীত। 10 এপ্ৰিলত 4:37 সিদ্ধাৰ্থ উপস্থিত হৈছিল টেলিকম অফিচত। কিন্তু কিয় জুবিন গাৰ্গ জীয়াই থাকোঁতে এই চিম কাৰ্ডৰ নাম নিজৰ নামলৈ আনিবলৈ চেষ্টা কৰিছিল নে নিজৰ নামত সম্পত্তি কৰাৰ চেষ্টাৰ ৰহস্য আছিল এয়া? জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো আচলতে মহাৰাষ্ট্ৰৰ চাৰ্কুলাৰ নম্বৰ আছিল। এই নম্বৰটো মুম্বাইৰ TMTM কোম্পানীৰ নামত আছিল। এই কোম্পানীটোৰ অথৰাইজড চিগনেচাৰী সিদ্ধাৰ্থ শৰ্মাৰ লগতে পূৰ্বৰ অংশীদাৰ আছিল মেনেজাৰ টাৰছেম মিত্ৰ।